কিছুদিন পূৰ্বে চলচলীয়া গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ কণমানি শিশুৱে ই-ৰিক্সাৰে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ কিডনী আৰু লিভাৰৰ ক্ষতিগ্ৰস্ত হৈছে। পৰিয়ালটি অতি দৰিদ্ৰ হোৱাৰ বাবেই উন্নত চিকিৎসা কৰিব পৰা নাই। সেয়েহে দৰিদ্ৰ পৰিয়ালটি ৰাইজৰ পৰা আৰ্থিক সাহায্য বিচাৰিছে। স্ক্ৰীনত QR কোড আৰু UPI নম্বৰ দিয়া আছে। আপোনালোকে সহায় সহযোগ কৰক। আপোনালোকৰ আৰ্থিক সাহায্য অবিহনে এই কণমানি শিশুটিক বচোৱা অসম্ভৱ হৈ পৰিছে। সেই গতিকে আপোনালোকে আৰ্থিক সাহায্য আগবঢ়াই এই দৰিদ্ৰ পৰিয়ালৰ কণমানিটিক সহায় কৰক। 4 দিনমান আগতে এই ইছুফ আলী নামৰ ল'ৰাটোৰ সৰু ল'ৰাটো পিলপিলিত এক্সিডেণ্ট হৈছে। এক্সিডেণ্ট হৈ তাৰ কিডনী এটা ডেমেজ হৈছে আৰু লিভাৰ ফাটি গৈছে। উন্নত চিকিৎসাৰ কাৰণে অসমৰ বাহিৰত লৈ যাব লাগে। ইতিমধ্যে অসমত 1 পৰা 1.5 লাখ টকা খৰচা হৈ গ'ল। এই বেচৰাজন কামলা কৰি খায়, দিন হাজিৰা কৰি খায়। এই বেচৰাজনৰ আৰ্থিক নাই। গতিকে ৰাইজৰ ওচৰত কৰজোৰে প্ৰাৰ্থনা কৰি জনাওঁ, আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰ দিয়া আছে, এই স্ক্ৰীনৰ নাম্বাৰত যিয়ে যি পায় আমাক দান কৰক আৰু বাচ্চাটোক সুস্থ কৰি তোলাৰ কাৰণে সহায় সহযোগিতা কৰক।